এয়া আহিলোঁ ৰাতিপুৱাই পূজা কৰিবলৈ। ৰাতিপুৱাই পূজাটো কৰি লওঁ বুলি ভাবিলোঁ দিনটোৰ কাৰণে, তাৰপিছত ওলাই যাব পাৰিম। এইকাৰণে ৰাতিপুৱাই আহিলোঁ ক'তো নোযোৱাকৈ ফাৰ্ষ্ট পূজা কৰি লওঁ। পূজা কৰাই লোৱাৰ পিছতহে কিবা মনটো ভাল লাগে। কালি কৰা হ'লেই বাৰু ৰাতি, কিন্তু আকৌ আমি ৰাতিপুৱা কৈছিলোঁ যে ৰাতিপুৱা লৈ আহিম বুলি, সেইকাৰণে দুয়োটাই আহিলোঁ। ৰাতিপুৱাই লৈ আহিলোঁ, ধুনীয়াকৈ পণ্ডিতজীৰ ওচৰতে পূজাটো কৰাই লৈছোঁ। আমি এই মন্দিৰলৈ আহিয়ে থকা হয়। আগৰ ভিডিঅ'খিনি আপোনালোকে যদি চাইছে তেওঁলোকে গম পায়। আৰু আজিও ইয়ালৈ আহিলোঁ, মই এফালে পূজা কৰি ল'লোঁ। সঁচাকৈ মন্দিৰত আহিলে যে ইমান মনটো ভাল লাগে নহয়, কি ক'ম মানে, সেইটো মানে নিজে ফিল কৰিব পৰা যায়, বেলেগক বুজাব পৰা নাযায়, হয় নাই কওকচোন। পূজা কৰি কিমান যে মনটো শান্তি লাগে। আপোনালোকেও আশীৰ্বাদ কৰিব দেই, যাতে আমাৰ আহিব লগা দিনবোৰ ভালকৈ পাৰ হয় আৰু আমাৰ নতুন গাড়ীখনো ভালকৈ থাকে, যাতে একো নহয়। এইটোৱে প্ৰাৰ্থনা কৰিলোঁ, যাতে ভালে দিনবোৰ পাৰ হয়। আৰু এয়া চাওকচোন কি ধুনীয়াকৈ বনাই দিছে, দেখিছেনে? মোক পণ্ডিতজীয়ে মানে কৈছে, চা ইমান ধুনীয়াকৈ ডিজাইন এটা দি দিছোঁ। তাৰপিছত মই এই ভিডিঅ'টো ধুনীয়াকৈ কৰি ৰাখিলোঁ, দেখিছেনে? আৰু এইফালে অংশুৱে নাৰিকলটো ভাঙিছে। ভালদৰে পূজা কৰা হৈ গ'ল এতিয়া, আৰু এতিয়া ফুৰিব যোৱাহে কথা আৰু দেই। ক'ত গ'লে আপোনালোকক দেখাই থাকিম। আজিলৈ আহিছোঁ, বাই।